যিসকলে জৰক চৈতন্যকে পূজা কৰে সত্য আৰু অসত্যৰ মাজত বেদৰ মতে জড় পূজাটো আমি কৰিব নালাগে আমি চৈতন্যতহে পূজা কৰিব লাগে পৰম্পৰাগতভাৱে কিছুমান আমাৰ সেৱা পূজা চলি আছে হেতু আপোনাৰ অধিকাৰ আছে আপুনি আজি তাৰিখতো আপুনি যজ্ঞ পূজা কৰিব পাৰিব কিন্তু ফল নাপাব কলিত ফল নাপায় বুলি কৈছে কাৰণ 28000 ঋষিয়ে নাই পোৱা আপুনি মই কেনেকৈ পাম বাৰু এই কথাটো আমি বুজিব লাগিব অন্য কথা নাই ইয়াত কোনো সমালোচনাৰ কথা নাই আলোচনাৰ কথা আছে কিন্তু আমাক মহাপুৰুষে সমালোচনা কৰিবলৈ মানা কৰিছে আলোচনা কৰিব কৈছে আলোচনাৰ মাজেদি আমি যাতে ভুলটো অতৰাই শুদ্ধ পথেদি যাব পাৰোঁ এই তথ্যটো আমাক দি আছে বাপজনে অথনি এটা প্ৰতিমাৰ কথা এটা কৈছিলে জড় প্ৰতিমা কথাটো আমাৰ ভাগৱতত উল্লেখ কৰিছে তৃতীয় স্কন্ধত ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান এহি জানি দুয়োকো কৰিবা বহুমান ভকত আৰু প্ৰতিমা দুইটাতে মই থাকো বুলি কৈছে প্ৰতিমা কোনবিলাক এই জড় প্ৰতিমা কথা কোৱা নাই তলৰ পদটোত কৈছে কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম কোনবিলাক প্ৰতিমা মানে আমাৰ এটা মূৰ্তি আমাৰ মানুহ এটা মূৰ্তি গৰু এটা মূৰ্তি ছাগলী এটা মূৰ্তি হাতী এটা মূৰ্তি এইবোৰ চৈতন্য মূৰ্তি এই সকলোতে মই থাকো ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান সেহি জানি সবাকো কৰিবা বহুমান গতিকে ভকতকো সন্মান কৰিবা আৰু প্ৰতিমা জীৱবিলাককো কুকুৰ চিগাল গদৰ্ভ এইবিলাককো তোমালোকে মানে কি কৰিবা মান্যতা দিবা কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম এই সকলোকে তোমালোকে কি কৰিবা সেৱা কৰিবা সেৱা মানে ধূপ ধূনা জ্বলাই নহয় আপুনি ল'ৰা ছোৱালীক খাব দিছে তেনেকুৱা সময়তে জীৱ দিলে জীৱিকা দিয়ে ঈশ্বৰে ভগৱন্তই কুকুৰ এটা বা মেকুৰী এটা পঠাই দিছে যা শইকীয়া ঘৰত ভাত বিলাই আছে তালৈ যোৱা দুৱাৰ মুখত আহি ৰৈ দিলেহি আপুনি ল'ৰা ছোৱালীক ভাত দি থাকোঁতে যদি কুকুৰ বা মেকুৰী এটা আহে তেতিয়া জানিব সেইটো ভগৱানেই তেওঁক পঠাইছে গতিকে সেইটোকো যদি এমুঠি দিয়ে আৰু বেলেগকৈ আপুনি ঈশ্বৰ সেৱা কৰিব নালাগে মনত ৰাখিব কথাটো গতিকে সকলোতে ভগৱন্ত আত্মাৰূপে আছে গতিকে মূৰ্তিমন্ত হৈ ভকতত আছে সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত অভিন্ন ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰে এইকাৰণে ভকতৰ আশীৰ্বাদ ল'বৰ কাৰণে আমি ব্যৱস্থাটো কৰিব লাগে এইটো হৈছে ভাগৱতৰ অভিমত গতিকে এই কথাখিনি আমি জানিব লাগিব ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই বাকী সকলো জীৱতে মই আছোঁ গতিকে এই কথা জানি সকলোকে তোমালোকে প্ৰণাম কৰিবা মানে সেৱা কৰিবা অৰ্থাৎ তোমালোকে মানে দয়া মৰম কৰিবা যিটো কথা গুৰুজনাৰ ওচৰত প্ৰথম সতীত্ব গুণৰ প্ৰতিভা হিচাপে দাঙি ধৰিছিল কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ গৈ প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্যটোৰ কথা কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে অজয়ন্ত বদতি প্ৰভু শুনি গোসাই অসমভাৱে ভূত দায়া কৰো সদায় গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে পঞ্চভৌতিক সকলো প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ ৰক্ষণাবেক্ষণ কৰোঁ গুৰুজনে বোলে বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা কাঠিৰ এপলপ পানী এপলপ মাটি আনি দিয়াৰ লগে লগে টেম্পনি যান বন্ধ হৈ গ'ল আজিও সেইটো শান্তি যান হিচাপে চিহ্নিত হৈ গ'ল এয়া সতীত্ব গুণৰ মহিমা গতিকে সকলো প্ৰাণীকে ঈশ্বৰ জ্ঞান কৰি দয়া মৰম কৰাৰ কাৰণে তেওঁ এনেকুৱা অলৌকিক কৰ্মক লৌকিক কৰিব পৰাকৈ গৈছে আৰু আমাৰ মানে বাইবেলতো কৈছে কি বুলি God loves him who loves his creature ভগৱানে সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় গতিকে সকলো প্ৰাণীতেই ভগৱান আছে কৰ্ম দুখে বিভিন্ন ৰূপত আছে গতিকে পাৰিলে আমি কাৰোবাক উপকাৰ কৰিব লাগে কাকো হিংসা কৰিব নালাগে
প্ৰাণী হিংসা কৰি ঈশ্বৰক ভজিলে ঈশ্বৰ সন্তুষ্ট নহয়। গতিকে ঈশ্বৰ ক'ত সন্তুষ্ট হ'ব? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰি হৰি তেৱে মোক ভজিবে ক ভক্তি ভাৱ কৰি। বোলে অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কহিয়া মই কহিলোহো আই। সত্য কথাৰ সন্ধান দি গৈছে কপিলে মাকক, তাৰ যোগেদি আমাক এই নীতি শিক্ষাটো দিছে। সেইকাৰণে উদ্ধৱক কৈছে, তুমি চিন্তা নকৰিবা, মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম। কেনেকৈ থাকিম? শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম ৰূপে থাকিম। তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। এতিয়া ভাগৱতত আমি কেৱল কিছুমান শব্দ আৰু বাক্যহে আপোনালোকক গাই শুনাই আছো। গতিকে ইয়াৰ মাজেদি আমি কি পাইছো? আমাৰ জীৱনশৈলীৰ জ্ঞানখিনি আমি পাইছোঁ। গতিকে এই ধৰণৰ বাংময় মূৰ্তিক আমাৰ সেৱা কৰিব কৈছে, কিন্তু যিটোৰ পৰা আমি কোনো তেনেকুৱা উপদেশ নাপাওঁ, তেনেকুৱা উপদেশবিহীন জড়ক আমি পূজা কৰিব নালাগে বুলি কৈছে। যে জড়ক পূজা কৰিলে আপুনি তাৰ পৰা কোনো ফল নাপায়। গতিকে চৈতন্য পূজা কৰাটো আমাৰ বেদে সিদ্ধান্ত দিছে। সেইকাৰণে আমি যাৰ পৰা আমাৰ উপদেশ পাওঁ, যাৰ পৰা আমি জ্ঞান পাওঁ, যাৰ পৰা আমি শিক্ষা পাওঁ, তেনে মূৰ্তিক আমি পূজা কৰিব লাগে। গতিকে আমাৰ ভগৱন্তৰ মূৰ্তি ভকতক দেখিবলৈ কৈছে। এতিয়া মই অলপ আগতে ব্যাখ্যা কৰি গৈছোঁ যে এতিয়া কলি যুগত স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি আপোনাৰ ঘৰখনৰ পৰিয়াল আয়ুষ্মান ভৱ, পঢ়া শুনাত ল'ৰা ছোৱালীখিনি ভাল হ'ব, পৰীক্ষা ভাল হ'ব, মংগলে থাকক বুলি নকয়। কোনে ক'ব? হৰিৰ মূৰ্তি, মূৰ্তি বুলি কৈছে দেই, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। এই ভকতসকল চৈতন্য মূৰ্তি, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। সকলোতে প্ৰাণী ঈশ্বৰ আছে, সেই ফালৰ পৰা আপুনি সকলোকে দয়া মৰম কৰিব। কিন্তু মূৰ্তিমন্ত হিচাপে আমি ভকতক সেৱা কৰিব কৈছে। ভকতেহে ভগৱানৰ হৈ আশীৰ্বাদ দিব। অ হৰি, অ ৰাম। অ হৰি মানে হৰতি পাপ ইতি হৰি। ভকতে কৈ গ'ল, এই গৃহস্থী ঘৰৰ সকলো পাপবিলাক প্ৰভু হৰণ কৰি লৈ যোৱা। অ ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা। গতিকে এই আশীৰ্বাদটো কোনে দিব? মূৰ্তিমন্ত ভকতে দিব। গতিকে আমাৰ ভকতৰ সেৱাটোহে আমাক কৰিবলৈ কৈছে। জৰৰ সেৱা আমাক কৰিবলৈ কোৱা ভাগৱতে নাই। গতিকে এই কথাখিনি আমি উঠি অহা প্ৰজন্মক আমি জনাব লাগে, দেখুৱাব লাগে।